नागरिक कोनो पृथ्वीत सन्देहयुक्त नाথাকে कोनोबा नागरिक হয় कोनोबा नागरिक নহয় অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ বক্তব্যক আমি লাজ পাওঁ মানুহ হিচাপে লাজ পাওঁ ৰাজনীতি কৰা মানুহ হিচাপে লাজ পাওঁ নাগৰিক কোনো পৃথিৱীত সন্দেহযুক্ত নাথাকে কোনোবা নাগৰিক হয় কোনোবা নাগৰিক নহয় কথাটো বুজিছে নাই পৃথিৱীত কোনো সন্দেহযুক্ত নাগৰিক নাথাকে হয় নাগৰিক হয় ভাৰতীয় নাগৰিক এওঁ হয় বৈধ অথবা অবৈধ এওঁ হয় बोले एवं হয় তেতিয়ালে प्रमाण আছে और যদি নহয় নহয় এনেকে সন্দেহযুক্ত বুলি ৰাখি থোৱা মানে হল ভোট বেংক তৈয়াৰ কৰা কোনো সন্দেহযুক্ত নাই এটা ক্ৰাইটেৰিয়া ঠিক কৰি লওক बोले হেৰি কি নাম কয় बोले এনআৰচিত নাম আছে যদি তেও নাগৰিক এনআৰচিত নাম নাই যদি তেও নাগৰিক নহয় তেও বিদেশী খেদি দিব লাগে ওরে মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক বক্তব্য প্ৰকাশ কৰিছে সেইবিলাক আউট এণ্ড আউট কমিউনেল বক্তব্য সেইবিলাক সম্পূৰ্ণৰূপে এটা ফ্যাসিবাদী অগণতান্ত্ৰিক ফ্যাসিবাদী বক্তব্য এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নোপোৱা তেওঁ বক্তব্য সদায় প্ৰকাশ কৰি থাকে অসমৰ ৰাজনৈতিক মান তেওঁ তললৈ লৈ গৈ আছে নিম্নগামী কৰিছে অসমৰ ৰাজনীতিৰ সন্মান তেওঁ নাইকিয়া কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনক তেওঁ অপমান কৰি আছে মৰ্যাদা হানি কৰি আছে আৰু সেই কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ বক্তব্যক আমি লাজ পাওঁ মানুহ হিচাপে লাজ পাওঁ ৰাজনীতি কৰা মানুহ হিচাপে লাজ পাওঁ নাগৰিক কোনো পৃথিৱীত সন্দেহযুক্ত নাথাকে কোনোবা নাগৰিক হয় কোনোবা নাগৰিক নহয় কথাটো বুজিছে নাই পৃথিৱীত কোনো সন্দেহযুক্ত নাগৰিক নাথাকে হয় নাগৰিক হয় ভাৰতীয় নাগৰিক এওঁ হয় বৈধ অথবা অবৈধ এওঁ হয় बोले एवं হয় তেতিয়ালে प्रमाण আছে और যদি নহয় নহয় এনেকে সন্দেহযুক্ত বুলি ৰাখি থোৱা মানে হল ভোট বেংক তৈয়াৰ কৰা কোনো সন্দেহযুক্ত নাই এটা ক্ৰাইটেৰিয়া ঠিক কৰি লওক बोले হেৰি কি নাম কয় बोले এনআৰচিত নাম আছে যদি তেও নাগৰিক এনআৰচিত নাম নাই যদি তেও নাগৰিক নহয় তেও বিদেশী খেদি দিব লাগে ওরে মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক বক্তব্য প্ৰকাশ কৰিছে সেইবিলাক আউট এণ্ড আউট কমিউনেল বক্তব্য সেইবিলাক সম্পূৰ্ণৰূপে এটা ফ্যাসিবাদী অগণতান্ত্ৰিক ফ্যাসিবাদী বক্তব্য এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নোপোৱা তেওঁ বক্তব্য সদায় প্ৰকাশ কৰি থাকে অসমৰ ৰাজনৈতিক মান তেওঁ তললৈ লৈ গৈ আছে নিম্নগামী কৰিছে অসমৰ ৰাজনীতিৰ সন্মান তেওঁ নাইকিয়া কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনক তেওঁ অপমান কৰি আছে মৰ্যাদা হানি কৰি আছে আৰু সেই কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ বক্তব্যক আমি লাজ পাওঁ মানুহ হিচাপে লাজ পাওঁ ৰাজনীতি কৰা মানুহ হিচাপে লাজ পাওঁ